জয় আই অসম আদৰণি মূল গেট এখন আৰু এইফালৰ পৰা এনেকৈ যিসমূহ মানে মৎস্যৰূপ অৱতাৰ প্ৰথম কি হৈছিলে সেইকাৰণে ইয়াত ধুনীয়াকৈ আমাৰ এইফালে বৰ্তা বুজাই দিব কৈ দিয়কচোন কিয় মানে এইফালৰ পৰা দিয়া হ'ল কৈ দিয়ক। প্ৰথম অৱতাৰ হৈছে মৎস্য নৰসিংহ বামুণ পৰশুৰাম হলিৰাম বৰহা শ্ৰীৰাম বুদ্ধ কল্কি সোতৰটা অৱতাৰ ভগৱানে ধাৰণ কৰিছিলে এই পৃথিৱীত দৈত্যদানৱক বধ কৰি তেখেতলোকে ধৰ্ম স্থাপন কৰিছিল। এখন নাট আজি ক্ষমা খুজি মোক লজ্জিত নকৰিবা ককা। ব'লা ককা কাৰেঙলৈ যাওঁ। মই ইয়াৰ পৰা উভতি যাম। তোমাক সাক্ষাৎ পালো যেতিয়া মই হলো পৰম ধন্য। ককা তোমাক সাক্ষাৎ পোৱাৰ যি মোৰ অভিলাষ আছিল মনত সেই আশা মোৰ হ'ল পূৰণ। যি মুহূৰ্তৰ পৰা তুমি মোক আলিংগন কৰিছিলা সেই মুহূৰ্তৰে পৰা মোৰ সতল লক্ষ লক্ষ গুণে বাঢ়ি গ'ল সখা। সেয়া আৰু মই তোমাক কষ্ট দিলোঁ সখা। মই মোক বিদায় দিয়া। মই ইয়াৰ পৰাই উভতি যাম সখা। নবুজিলো তোমাৰ কথাৰ অৰ্থ। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ। আদৰণি আপোনালোকে তোৰণ কেইখন দেখি গম পাইছেই আজি মই ক'লৈ গৈ আছোঁ। ভাওনা সমাৰোহ অসম ভিত্তিত পাতিছে, গতিকে কিমান ডাঙৰকৈ পাতিছে যাওঁ আহক। কিমান মানুহ হৈছে। ডিব্ৰুগড় চিটি কলেজ নন্দলাল বৰগোহাঁই মহাবিদ্যালয়ৰ কাষতে যিখন ফিল্ড আছে নিৰ্মালী গাঁৱৰ ৰাজহুৱা খেলপথাৰ, তাতেই ভাওনা সমাৰোহ। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু মিলন নগৰৰ শাখা ছাত্ৰ সন্থাৰ আতিথ্যত বৃহত্তৰ নিৰ্মালী গাঁওবাসী আৰু ডিব্ৰুগড়বাসীৰ সহযোগত সদৌ অসম ভিত্তিত চতুৰ্থ বাৰ্ষিক ভাওনা সমাৰোহ তাৰিখ 9, 10, 11, 12, 13 আৰু 14 নৱেম্বৰ 2024। স্থান নতুন নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰ। সদৌ অসম ভিত্তিত চতুৰ্থ বাৰ্ষিক ভাওনা সমাৰোহৰ পুৰস্কাৰসমূহ কোনে কোনে পাবলৈ সক্ষম হ'ল আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাম। প্ৰথম শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ পাবলৈ সক্ষম হ'ল হিন্দুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। দ্বিতীয় শ্ৰেষ্ঠ পুৰস্কাৰ শ্ৰী ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ গজকেতুৰ উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয়। যুটীয়াভাৱে লক্ষ্মণ বৰ্জন। চতুৰ্থ শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ মান্ধাতাৰ ধৰ্ম পৰীক্ষা। এতিয়া কথা থাকিল আটাইকেইখন ভাওনাৰ ভিতৰত কোনে কি চৰিত্ৰত শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছে। 2024 বৰ্ষৰ ফলাফলসমূহ শ্ৰেষ্ঠ গায়ন বায়নত পাইছে কুলাচলৰ মুক্তিলাভ। শ্ৰেষ্ঠ সূত্ৰাধাৰ মান্ধাতাৰ ধৰ্ম পৰীক্ষা। শ্ৰেষ্ঠ ভগৱান চৰিত্ৰত পাইছে শ্ৰী ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা আৰু শ্ৰেষ্ঠ নাৰদ আমাৰ হিন্দুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গযাত্ৰা। এইখন নাটে পাইছে সৌৰভ ককাইদেউ আমাৰ গৌৰৱ টিংখাঙৰ। শ্ৰেষ্ঠ পুৰুষৰ চৰিত্ৰত দশৰথ হিন্দুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ দ্বিতীয় ধৃতৰাষ্ট্ৰ গজকেতুৰ উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয়। শ্ৰেষ্ঠ মহিলা চৰিত্ৰত প্ৰথম উৰ্মিলা শ্ৰী ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা। শ্ৰেষ্ঠ মহিলা চৰিত্ৰত দ্বিতীয় সীতা লক্ষ্মণ বৰ্জন। আমাৰ টিংখাং অঞ্চলৰ গৌৰৱ অসম ভিত্তিত চতুৰ্থ বাৰ্ষিক ভাওনা সমাৰোহত শ্ৰেষ্ঠ নাৰদ ৰূপে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে হিন্দুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। সৌৰভ ককাইদেউক অভিনন্দন জনাইছোঁ। আৰু শ্ৰেষ্ঠ মহিলা চৰিত্ৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আমাৰ ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰাৰ উৰ্মিলা চৰিত্ৰত। উৰ্মিলা চৰিত্ৰৰ বিতুপন কাকতি ককাইদেউক অভিনন্দন জনাইছোঁ।
প্ৰথম পুৰস্কাৰ 70,000 টকা, দ্বিতীয় পুৰস্কাৰ 50,000, তৃতীয় পুৰস্কাৰ 30,000, চতুৰ্থ পুৰস্কাৰ 20,000। সদৌ অসম ভিত্তিত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা উদ্যোগত সখু অসম ভিত্তিত জয় ভাওনা সমাৰোহ। ডিব্ৰুগড় চিটি কলেজৰ ওচৰতে আহিব পাৰিব আপোনালোকে।